करते हुए यहाँ पे টেঙাখাত স্পৰ্টছ ক্লাবৰ সৌজন্যত ক্ৰিকেট টুৰ্ণামেণ্ট টেঙাখাত ফাইটাৰ ক্লাব চূড়ান্ত বিজয়ী টেঙাখাত স্পৰ্টছ ক্লাবৰ সৌজন্যত বিগত 22ৰ পৰা 26 জানুৱাৰী পৰ্যন্ত ক্লাবৰ সমীপত অৱস্থিত মুকলি পথাৰত এক ক্ৰিকেট টুৰ্ণামেণ্ট অনুষ্ঠিত কৰা হয় সৰ্বমুঠ 12টা দলে অংশগ্ৰহণ কৰা এই টুৰ্ণামেণ্টৰ চূড়ান্ত খেল 26 জানুৱাৰীত অনুষ্ঠিত কৰা হয় ক্লাবৰ বিষয়ববীয়াৰ লগতে সহস্ৰাধিক ক্ৰীড়াপ্ৰেমী দৰ্শকৰ উপস্থিতিত টেঙাখাত ফাইটাৰ ক্লাব আৰু 11 ষ্টাৰৰ মাজত অনুষ্ঠিত হোৱা উত্তেজনাপূৰ্ণ চূড়ান্ত খেলত টেঙাখাত ফাইটাৰে 11 ষ্টাৰক 4 উইকেটত পৰাজিত কৰি বিজয় সন্মান অৰ্জন কৰে খেলৰ শেষত বহুকেইজন গণ্যমান্য ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত কৰা হয় বঁটা বিতৰণী সভা এই সভাতে সাবাজ খানক মেন অফ দ্য সিৰিজ ইকৰামত হুছেইনক মেন অফ দ্য মেটছৰ পুৰস্কাৰ প্ৰদান কৰা হয় মনটো ভালে লাগিছে এনেকৈ বেয়া লগা নাই বাৰু আৰু কিনো কম ভাল লাগিছে চাইকেল মেন অফ দ্য টুৰ্ণামেণ্টটো পাইছোঁ হা উঠি অহা নতুন প্ৰজন্মক কওঁ যে খেলা ধূলা কৰিবলৈ ভাল কৰি আৰু বেছি মানে আপোনাৰ মানে মোবাইলত হওক বা হেৰিত হওক ইমান মানে ব্যস্ততা দিয়াতকৈ খেলা ধূলা কৰিলে বেছি ভাল হয় আৰু টেঙাখাতৰ পৰা এটা ভাল টিম ওলালে আমাৰো ভাল লাগিব যে টেঙাখাতৰ নাম হ'ব পাইছোঁ মৰাণত পাইছোঁ শিৱসাগৰত পাইছোঁ লীগ খেলিব যাওঁতে পাইছোঁ বহুত ভাল মানে বহুত ধুনীয়াকৈ পাতিছে বহুত ভাল লাগিলে খেলখন খেলি ফাইনেলত বহুত মানে ভাল সন্মান দিলে আৰু আগন্তুক দিনত মানে বহুত আৰু ইয়াতকৈ ভালকৈ পাতিব পাৰে সিমানে মানে কামনা কৰিছোঁ ইয়াৰ পিছতে বিজয়ী দল টেঙাখাত ফাইটাৰ্ছ ক্লাবক ট্ৰফি আৰু নগদ 30,000 টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰা হয় অতি আনন্দিত হৈছোঁ আজি খেলখনৰ যিটো আমাৰ ইয়াত পাৰফৰ্মেঞ্চ দেখিলোঁ দুইটা টিমৰে অতি ভাল লাগিছে আৰু দৰ্শকসকলেও বহুত ভাল পাইছে আমাৰ খেলখন চাই কেনে অন্তিম অভাৰলৈকে খেলখন গৈছে আৰু এনেকৈয়ে মানে টেঙাখাত অঞ্চলত যাতে খেলৰ প্ৰভাৱটো বেছিকৈ পৰে তাৰে আশা ৰাখিছোঁ আৰু ভাল লাগিছে টেঙাখাতৰ মাজমজিয়াত এনেকুৱা এখন খেল হোৱাৰ কাৰণে ধন্যবাদ আৰু আমাৰ টিমৰ প্লেয়াৰসকলক সকলোকে মই আন্তৰিক অভিনন্দন জনাইছোঁ আৰু আমাৰ ৰানাৰ্ছ আপ টিমকো সুন্দৰ খেল দেখুৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিজিত দল 11 ষ্টাৰক ট্ৰফি আৰু নগদ 15,000 টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰা হয় যথেষ্ট শৃংখলাবদ্ধ তথা এক ক্ৰিয়াময় পৰিৱেশত এম্পায়াৰ ৰিয়াজ হুছেইন আৰু পংকজ গগৈয়ে পৰিচালনা কৰা এই প্ৰতিযোগিতাখনিৰ সন্দৰ্ভত এগৰাকী উদ্যোক্তাই সংবাদ মাধ্যমৰ আগত এনেদৰে কয় খেলা আমরা আজি যিখনি খেল নিজ টেঙাখাত স্পৰ্টছ ক্লাবৰ সৌজন্যত খেল আজি খেল হৈ গৈছে এইখিনি ইতিমধ্যে দুটা দলৰ মাজত টেঙাখাত ফাইটাৰ ক্লাব আৰু টেঙাখাত ষ্টাৰ 11ৰ মাজত হৈ গ'ল ফাইটাৰ ক্লাব জয় হৈছে আৰু এই জয়ৰ মাজতে আমি তেওঁলোকক শুভকামনা আগন্তুক খেললৈ টেঙাৰ ভাল খেল এখন খেলি যাব বুলি আশা ৰাখিছোঁ আৰু আমি টেঙাখাত স্পৰ্টছ ক্লাবে আগন্তুক যিখন আগন্তুক আমি খেল খেলা যাতে ইয়াতকৈ উন্নত আমি খেল খেলাব পাৰোঁ বুলি আমি ভাল এখন পথাৰ ফিল্ড এখন আমাৰ এই টেঙাখাতত প্ৰয়োজন হৈছে সেইবাবে ভাবোঁ যে টেঙাখাত আশে পাশে তেনেকুৱা ধৰণৰ ফিল্ড নোহোৱাৰ অভাৱত আজি এইখন এখন পথাৰ এখন আমি চফা যাতে কৰি মেলি খেলাবলগীয়া হৈছে তাৰে আমি হয়তো আমি দুখিত যে আমি যিমানখিনি আমি ফিল্ডবিলাকৰ সুবিধা হ'ব লাগিছিলে সেইখিনি আমি হয়তো দিব পৰা নাই কিন্তু আমি যিমান চেষ্টা আজি আমি কৰি মেলি ফিল্ডত আমি আগবাঢ়ি গৈছোঁ তাৰে ভাবোঁ আমি টেঙাখাত অঞ্চলত যদি এখন ফিল্ডৰ যদি হয় এটা শ্ৰমিক অকল খেল খেলিব পৰাকৈ এখন ফিল্ড যদি থাকে তেনেহ'লে প্ৰত্যেক গাঁৱৰ আহি তাত খেল খেলিব আৰু এইখন গাঁৱৰ পৰা টেঙাখাত অঞ্চলৰ পৰা ভাল এজন খেলুৱৈ ওলাব ভাল টীম এখন ওলাব যাতে আমাৰ টেঙাখাত ধৰি অসমৰ আমাৰ সুনাম কঢ়িয়াই আনিব পৰা সক্ষম হ'ব আৰু হৈছেও টেঙাখাতে আশে পাশে প্ৰত্যেকখন খেলতে আজি টেঙাখাতে আমি দেখিবলৈ পাইছোঁ যে আমি গাঁৱৰ ভাল ভাল খেলুৱৈ আছে নেশ্যনেল ইণ্টাৰনেশ্যনেল পৰ্যায়লৈকে খেল এখন খেলিছে আৰু আমি সেয়া আমি ভাবিছোঁ যে ক্ৰিকেট খেলুৱৈ সেনেকৈ আগবাঢ়ি যাব আৰু গৈছেও তাই আমি এইখিনি আমাৰ টেঙাখাত স্পৰ্টছ ক্লাবৰ আজি খেলখনৰ পৰা আমি
বিদায় লৈছোঁ। যাতে অহা বছৰ আকৌ আমি এখন খেল খেলাম, তাতে আমি লগ পাম আমি সকলোৱে। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট টেঙাখাত লাইভ।